हेलो स्टूडेंट्स तो आज ভিডিওটো আমি মেট্ৰিকৰ ইংলিছ পেপাৰখন সলভ কৰিম তো ভিডিওটো সম্পূৰ্ণ চাবা কাৰণ এমসিকিউ আৰু থিওৰি গুটেখিনি দেখাবলৈ গৈ আছো ভিডিওটো কমপ্লিট চাবা তোমালোকে গ্ৰামাৰখিনিও তো ইয়াত তোমালোকে চোৱা যোনখিনি কাৰেক্ট এনসাৰ হয় সেইখিনি ৰেড কালাৰ দি হাইলাইট কৰি দিয়া হৈছে দেখাই যোৱা হ'ব তোমালোকে চাই যোৱা আৰু মেইন কথাটো কমেন্ট কৰি জনোৱা যে এক্সাম কেনেকুৱা হৈছে কাৰণ চোৱা এক্সামটো বহুত ষ্টুডেন্টছে টান পাইছে আৰু অকমান টানো হৈছে ল্যাঙ্গুৱেজটো খুদা ষ্টাইলটো একদম বদলি গৈছে আৰু মেইন কথাটো মই তোমালোক লাষ্টৰ সময়টো কৈছিলো যে তোমালোকে জিয়া নহক লিখি থৈ গুছি আহিবা ব্ল্যাঙ্ক এৰি থৈ নাহিবা কাৰণ ব্ল্যাঙ্ক যদি এৰি থৈ আহা তেনেহলে নম্বৰটো এনেও দিব নোৱাৰিব কিন্তু কিবা যদি লিখি থৈ আহা তেনেহলে নম্বৰ পাবা এনে এমসিকিউ পাৰ্টটো ইমানটা টান হোৱা নাই তোমালোকে চোৱা কি দিছে মেইন কন্ট্ৰাস্টিং আইডিয়াজ ইন দা পয়েম কি আছিলে কনফাইনমেন্ট আৰু ফ্ৰীডম তো এইবিলাক প্ৰি ফাইনেলত কিছুমান আহি থকাই আহিছে কিন্তু কিছুমান টানো আছে তোমালোকে চাই যোৱা ইয়াত কি দিছে ভেলভেট কি হক ভেলভেটৰ লগত কম্পেয়াৰ কৰিছিল পজ অপচন নম্বৰ সি টু কাৰেক্ট হ'ব তেনেকুৱাকৈ দিয়া হৈ আছে তোমালোকে চাই যোৱা কিবা ডাউট বা কনফিউজন পালে কমেন্টত জনাবা কিবা ভুল দেখা পালে কমেন্টত কবা কাৰেকচন কৰি দিয়া হ'ব পিন কমেন্টত তো ইংলিশখন তোমালোকৰ যেনেকুৱাই নাই যোৱা কিয় কিছুমানৰ ভাল হৈছে কিছুমানৰ বেয়া হৈছে আৰু বেছিভাগ এভাৰেজ ষ্টুডেন্টৰ কাৰণে অকমান টান হ'ব পেপাৰখন আৰু আছামিজ মিডিয়ামৰ ষ্টুডেন্টখিনিও নিশ্চয় পেপাৰখন অকমান টানে পাইছা তো তেনে ক্ষেত্ৰত কি কৰিবা তোমালোকে ইংলিশটো যেহেতু গ'লে অলৰেডি সেইটো কথা আৰু ভাবি লাভ নাই নেক্সট তোমালোকে মেথছৰ কাৰণে প্ৰিপাৰেচন ভালকৈ কৰি যোৱা মেথছত তোমালোকে ফৰ্মুলা আদি এইবিলাকত ফোকাস দিবা বাকি তোমালোকে এমসিকিউখিনি চাই যোৱা মই থিওৰি পাৰ্টৰ পৰা আকৌ কৈ যাই আছো কাৰণ এমসিকিউখিনি যেহেতু কৰি দিয়া হৈছে তোমালোকে চাই যোৱা কিবা নোৱাৰিলে কমেন্ট কৰিবা এমসিকিউ আকৌ থিওৰি পাৰ্টটো আমি আকৌ ডিসকাস কৰি আছো এইটো ভিডিওটো সম্পূৰ্ণ চাবা তো হা থিওৰি পাৰ্টটো চাও কি দিছে These people married among the locals and their culture is apparent in their martial tradition. ইয়াত these people কাক কোৱা হৈছে আৰু the local কাক কোৱা হৈছে these people কাক কোৱা হৈছে the Greek বা আৰব descendৰ মানুহখিনিক কোৱা হৈছে যিসকলে মানে কুৰ্গলৈ আহিছিলে the Greek or Arabic descendants who came to Kurg long ago আৰু locals কাক কোৱা হৈছে the native people of Kurg বা Kodhavus. Next question so I was simply the sum of those African patriots who had gone before me. That long and noble line ended and now begin again with me. Eto ki bujaise hetu khudise tumalogok. Our next is how did Belinda and her pets behave when they saw the pirate in front of the window as described in the poem. Jete hiote pirate tuk nijor window khonmukhot dekha paisile. Hiote kenuka behave korisile. To Mandela he question tut ki dibo lagisil tumaloke he was inspired by the great African leaders before him. The struggle for freedom continued through him and he felt he was a part of the noble tradition. তো তেনেকুৱা চিনাখন বনাই সনাই দিব পাৰিলে হয় তোমালোকে আৰু 48 টো কি হয় 48 টো কি হৈছিল বেলিন্দা এণ্ড হাৰ পেট বিকেম ফ্ৰাইটেন এণ্ড পেনিক হেলে ভয় খাইছিলে পেট বিলাক অটো দৌৰিবলৈ ধৰিছিলে সবে বেলিন্দাক অকলে এৰি থৈ গুছি গৈছিল অকল কাষ্টাৰহে আগবাঢ়ি আহিছিলে আৰু সি একদমে ভয় কৰা নাছিলে তাৰপিছত নেক্সট তোমালোকে চোৱা ইয়াত কোৱা হৈছে যে acres হেটো আন্ডাৰলাইন কৰা হৈছে আৰু গ্ৰীণত আন্ডাৰলাইন কৰা হৈছে what effect does the repetition of acres and green have on the reader কিয় এই লাইনখিনি ৰিপিট কৰা হৈছে খুদিছে Yet so the repetition of acres and green emphasizes vastness, richness and endless greenery of Assam field. It creates a strong visual image in the reader's mind. Next is Lenso had unshakable faith in God but lacked faith in humanity. Yet কি কৈছে লেন্সৰ ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস আছিল হেতু আমি ষ্টৰীটোতে গম পাও লেন্সৰ যেটা খেতি বৰবাদ হৈ গৈছিল তেটা হি কি কৈছিল গডলৈ লেটাৰ লিখিছিল কিন্তু ইয়াত কি দিছে but lack faith in humanity কিন্তু মানুহৰ ওপৰত আকৌ লেন্সৰ বিশ্বাস নাছিল পোষ্ট অফিস এমপ্লয়িজ এটা সহায় কৰিছিল আৰু সি উল্টাই পোষ্ট অফিস এমপ্লয়িজকহে চুৰ বুলি ভাবিছিল নেক্সট তোমালোকে চোৱা আমান্ডা was blamed for a number of things mention any two of them
আমান্দাই কি কৰিছিলে ইয়াত চোৱা বাইটিং হাৰ নেইলছ হাঞ্চিং হাৰ শ্বল্ডাৰ নট চিটিং ষ্ট্ৰেইট নট ক্লিনিং হাৰ ৰুম তো এনেকুৱা নিচিনা ঢেৰ কাম কৰিছিলে আকৌ হোমৱৰ্কো কৰা নাছিলে তো সেইবিলাক কামৰ কাৰণে মাকে গালি পাৰিছিলে তো সেই তাৰ ভিতৰত যিকোনো দুটা তোমালোকক মেনশ্যন কৰিব দিছে মেনশ্যন কৰি দিব পাৰিলা হয় নিশ্চয় যদি কৰিছা ভাল কথা নেক্সট তোমালোক ডাইৰেক্ট লাইন দি দিছে আৰু লাইনখিনিৰ মাজত কি কৈছে যে এই লাইনখিনিৰ পইণ্টৰ নামটো কি আৰু পয়েমটোৰ নাম কি মই কৈছিলোঁ যে পইণ্ট আৰু পয়েমৰ নাম তোমালোকে চাই যাবা 5টাই পয়েম আছে তাৰ ভিতৰত এটা আহিবই আৰু আহিলেই চোৱা ইয়াত কি হ'ব এইটো হৈছে দ্য বল পয়েমৰ পৰা সুধিছে দ্য বল পয়েম হয় আৰু ইয়াৰ পইণ্টৰ নাম হৈছে জন বেৰিমেন তো সেইটো যদি লিখি দিয়া 2 নম্বৰত একজেক্ট পায়ে যাবা তোমালোকে আৰু নেক্সট কুৱেশ্যনটো আছিল ৱৰ্ল্ড হুইটমেনে কিয় এনিমেলৰ লগত থাকিবৰ কাৰণে প্ৰিফাৰ কৰিছিলে তো সেইটো হ'ব কাৰণ সিহঁতবিলাক চেল্ফ কণ্টেইন হয় কাম হয় অনেষ্ট হয় ডু নট কমপ্লেইন অৰ শ্ব' গ্ৰীড তো মই তোমালোকক চাব দিছিলোঁ যে থিংছ ডেট হিউমেনছ ডু বাট এনিমেল ডোন তো তাৰ এনচাৰটো একজেক্টলি তোমালোকে লিখি দিব পাৰা তো এইটো নিশ্চয় লিখি আহিছে চাগে তোমালোকে নেক্সট তোমালোকে চোৱা ছেকশ্যন চি আছে ছাপ্লিমেণ্টেৰী ইয়াত কি সুধিছে দ্য ড'ৰ নব টাৰ্ণ চুইফলি মেক্স পুষ্ট উইথ হিজ লেফ্ট হেণ্ড টু ফ্ৰী হিমছেল্ফ ফ্ৰম দ্য ষ্টীল এণ্ড ড্ৰপ টু দ্য বেলকনি হু ৱাজ দেয়াৰ এট দ্য ড'ৰ ড'ৰত কোন আছিলে ড'ৰত আছিলে ৱেইটাৰজন আছিলে হেনৰী আছিলে তাত 1 নম্বৰ আছিলে নেক্সট ৱাজ মেক্স এবল টু জাম্প ফ্ৰম দ্য বেলকনি পাৰিছিল নে মেক্সে বেলকনিৰ পৰা জাম্প মাৰিবলৈ নহয় কাৰণ তাত বেলকনি নাছিলে হয়নে নহয় সেইটো তোমালোকে ধুনীয়াকৈ ডেছক্ৰাইব কৰিব লাগিব আৰু পৰা নাছিল যে আৰু লাষ্টত কি আছে হোৱাই কিয় পৰা নাছিলে কাৰণ তাত বেলকনি এটেচ আছিলে সেইটোৱে তোমালোকে ধুনীয়াকৈ লিখিব লাগিব আৰু হোৱাট মেড হৰেছ ডেনবি টু ব্ৰেক আপন দ্য ছেফ কণ্টেইনিং জুৱেলাৰী এট চুটঅভাৰ গ্ৰাঞ্চ ইয়াত তোমালোকে সেই উইমেনজনীৰ লগত যে এনকাউণ্টাৰ হৈছিল সেই কথাখিনি তোমালোকে লিখিব লাগিব যে সি ভয় খাই গৈছিলে গৈ অ'নাৰ বুলি কৈছিলে সেই লেডিজনীয়ে নিজকে তো সেইখিনি ডিছক্ৰাইব কৰিব লাগিব নেক্সট আছে হাউ ডিড স্কেটছ কেৰেক্টাৰ অফ লটকিন্স সেইটো তোমালোকে চাবা নেক্সট চোৱা হাউ ডিড গ্ৰিফিন ট্ৰাই টু বিকাম ভিজিবল গ্ৰিফিনে কেনেকৈ নিজকে ভিজিবল কৰিব চেষ্টা কৰিছিলে সেইটো চাবা নেক্সট আছে এছেটো এইবাৰ আকৌ 6 নম্বৰ দি দিছে এনেই 5 নম্বৰ দিয়ে আৰু চোৱা এছে যিয়ে নাহক কিয় তুমি পঢ়ি যোৱাটো আহিছেনে নাই আহা তোমালোকে যদি যোৱাকালি ভিডিঅ'টো চাইছিলা তাত মই কৈছিলোঁ ধুনীয়াকৈ ইন্ট্ৰডাকশ্যন এটা দিবা তাৰপিছত পইণ্টখিনি দিবা আৰু লাষ্টত কনক্লুজন দিবা তেনেকুৱাকৈ লিখিলে ফুল নম্বৰে পাবা আৰু এছে অকল মুখস্থ কৰা বস্তুৱে নহয় বনাই লিখিবও পাৰা তোমালোকে বনাই লিখিলে বেছি ভালহে যোৱাকালি আনকি মই কৈছিলোঁ যদিহে তোমালোকক দিয়ে ছ'চিয়েল মিডিয়া বা তেনেকুৱা নিচিনা যদি দিয়ে AI কথা বা তেনেকুৱা টেকন'লজিৰ কথা যদি দিয়ে তেনেহ'লে তোমালোকে ধুনীয়াকৈ দি যাবা যোৱাকালি কোৱা পইণ্টখিনি তোমালোকে দি যাব পাৰা ইন্ট্ৰডাকশ্যন দিবা তাৰপিছত তোমালোকে দিব পাৰা যে এডভান্টেজেছ অফ টেকন'লজি ডিছএডভান্টেজেছ অফ টেকন'লজি তাৰপিছত তোমালোকে কনক্লুজন দিব পাৰা আৰু মাজত কিবা কিবি পইণ্ট ভৰাই দিব পাৰা কিন্তু এবাৰ মেইন চেঞ্জ ক'ত আহিছে ষ্টৰি ৰাইটিঙত দিছে ষ্টৰি ৰাইটিঙত এইবাৰ ডাইৰেক্ট পিকচাৰে দি দিছে একো লিখা চিখা দিয়া নাই ডাইৰেক্ট পিকচাৰ এখন দিছে আৰু তাৰ ওপৰত ষ্টৰি বনাব দিছে তো পিকচাৰখন চাই আমি কি বুজি পাইছোঁ বাৰিষা হৈছে বাৰিষাত কি হৈছে নাও দি মানুহবিলাক গৈ আছে 3 নম্বৰ পিকচাৰত আছে ল'ৰাটোৰ পুতলা এটা পৰি গ'লগৈ সি আকৌ দলটো উঠাব যায় সিও পৰি গ'লগৈ পিছত বেলেগ এজন ল'ৰা আহি তাইক ৰেস্কিউ কৰিলে আৰু সেই ল'ৰাজনক মেডেল দিয়া হ'ল তো সেইখিনিকে তোমালোকে ধুনীয়াকৈ ডেছক্ৰাইব কৰি লিখিব লাগিব নিজৰ ভাষাটো লিখি দিলে কোনো কথা নাই কিন্তু লিখিব লাগিব আৰু তাৰপিছত মই তোমালোকক লেটাৰ ৰাইটিং কৰাইছিলোঁ লেটাৰ ৰাইটিং ঠিক তেনেকুৱাই আহিছে লেটাৰটো এডিটৰ মই দিয়া ফৰ্মেটটো যদি লিখিছা তেনেহ'লে নম্বৰ পূৰা পাবাই মই কৈছিলোঁ যে মিনিমাম 3 মাৰ্কছ কিন্তু ইয়াত 4 মাৰ্কছে দি দিছে তো তোমালোকে সেইটো ফৰ্মেটত লিখিলে 4 মাৰ্কছো পাই যাবা তাৰপিছত আছে ট্ৰান্সলেশ্যন ছাবষ্টেঞ্চত কি কৰিব লাগে তোমালোকক যিমান ডাঙৰ দিয়া হয় তাৰে 3 ভাগৰ এভাগ কৰি লিখিলেই হ'ল তাৰপিছত লাষ্টত আছে গ্ৰামাৰ পাৰ্টত কি কৰিব লাগিব চাওঁ আহা তো ইয়াত গ্ৰামাৰ এনচাৰখিনি দিয়া আছে দ্য মেন হুম আই ট্ৰাষ্টেড চিটেড মি তাৰপিছত চোৱা ফ্লাই হাই তোমালোকে চেণ্টেঞ্চহে বনাব দিছে চেণ্টেঞ্চ নিশ্চয় বনাব পাৰিছা চাগে দ্য ইগল ৱাজ এবল টু ফ্লাই হাই এবভ দ্য মাউণ্টেইন আপছ এণ্ড ডাউনছ এভৰি ৰিলেশ্যনশ্বিপ হেজ ইটছ আপ এণ্ড ডাউনছ বা তোমালোকে ক'ব পাৰা লাইফ ইজ ফুল অফ আপছ এণ্ড ডাউনছ তেনেকুৱা নিচিনা বনাই লিখিব পাৰোঁ তোমাৰ কথা সেইটো তাৰপিছত বাকীখিনিও দিয়া হৈ আছে কুৱেশ্যন নম্বৰ 63 কুৱেশ্যন টেগটো হ'ব ডিড চি হ'ব গোটেইটো লিখি ফালে তাৰপিছত তোমালোকে ডিড চি লিখিব লাগিব আৰু বাকী গোটেইখন সলভ কৰি দিছোঁ কিবা ডাউট থাকিলে সুধিবা আৰু হোৱাটছএপত জইন কৰা যিসকলে এতিয়ালৈ আমাক হোৱাটছএপ চেনেলত জইন কৰা নাই সোনকালে জইন কৰা 43,000তকৈ অধিক ষ্টুডেণ্টছে আমাক জইন কৰি ৰাখিছে আৰু এতিয়া ইংলিছখন গ'ল ইংলিছৰ কথা আৰু ডিছকাছ নকৰোঁ নেক্সট আমি মেথছৰ কথা ডিছকাছ কৰিম আৰু মেথছৰ কাৰণে এতিয়া কেনেকুৱাকৈ তোমালোকে চিলেবাছখন সোনকালে শেষ কৰিব লাগিব তাৰ ওপৰত এটা ভিডিঅ' দিব চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিঅ'টো পাই যোৱা